নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পেলান। আজি পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা কিছুমান চাকৰি খবৰ লৈ আনিলোঁ। পুনৰ আপোনালোকৰ এটা বিভাগৰ পৰা কিছুমান গ্ৰেড 3 পদ মুকলি কৰি দিলে। কি চাকৰি আহিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা হৈছে পদখিনি হৈছে গ্ৰেড 3 পদ হয়। ইয়াৰ আপোনালোকৰ ল'ৰা ছোৱালী সকলোৰে বাবে সুযোগ হয়। গুৱাহাটীতে আপোনালোকৰ নিযুক্তিসমূহ হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকে চাকৰিসমূহ পাব আৰু ইয়াৰ কাৰণে কোনো এপ্লাই কৰা ফিজ দিয়াৰ প্ৰয়োজন নাই। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি আছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 14টা ছিনিয়ৰ ছেছনেল এছিষ্টেণ্ট আছে, লগতে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ভেকেঞ্চি আছে বা লগতে ষ্টেন'গ্ৰাফাৰৰ গ্ৰেড 3 ভেকেঞ্চি আছে, লগতে আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্ট, এনেধৰণে আপোনালোকৰ কিছুমান গ্ৰেড 3 ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব লাগিব, মানে নিজৰ মোবাইলৰ পৰাই আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব। ইয়াত আপোনালোকে এজ লিমিটটো দেখিব পাৰিছে, এজ লিমিট দিয়া আছে 40 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু বয়সসমূহ 15 ফেব্ৰুৱাৰীত গণনা কৰা হ'ব। 15 ফেব্ৰুৱাৰী হিচাপত মানে ধৰা হ'ব। 15 ফেব্ৰুৱাৰীলৈকে যদি আপোনালোকৰ 40 বছৰ যায় তেতিয়া আবেদনসমূহ কৰিব পাৰিব। কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব, যিসমূহ OBC তেওঁলোকে 3 বছৰ মানে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। বাকী SC STP বা PWDৰ কাৰণে 10 বছৰ 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু প্ৰুফ অফ ৰেচিডেঞ্চো আপোনালোকে দেখিব পাইছে ভাৰতবৰ্ষৰ বাসিন্দা হ'ব লাগিব। ছেছনেল পাৰ্চনেল এছিষ্টেণ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 কাৰণে 6টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে কেটেগৰীজ ভেকেঞ্চিখিনি ভাগ কৰি দিছে। UR কেটেগৰীৰ কাৰণে 2টা, STP কাৰণে নাই, ST হিলৰ কাৰণে, SC কাৰণে এটা, OBC কাৰণে 3টা আছে। আৰু ষ্টেন'গ্ৰাফাৰ তাৰ কাৰণে পে'মেণ্টটো দিয়া হ'ব 22,000 পৰা 97,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে 9,400 থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী, মানে BA BSc BCom যদি আপোনালোকে পাছ কৰি থৈছে কোনোবা এটা কোৰ্চ BA বা BSc বা BCom, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে কম্পিউটাৰ টাইপ জানিব লাগিব। ইংলিছ হ'লে 100 ৱৰ্ড পাৰ মিনিট, শ্বৰ্ট হেণ্ড বা 40 ৱৰ্ড পাৰ মিনিট কম্পিউটাৰ আপোনালোকে লিখিব পৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকৰ ইণ্টাৰভিউত মানে এইবিলাক কৰাবলৈ দিব। আৰু ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 কাৰণে 6টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে কেটেগৰীজ ভেকেঞ্চিখিনি দেখিব পাৰিছে। UR কাৰণে 3টা, ST প্লেনৰ কাৰণে এটা, ST হিলৰ কাৰণে নাই, SC কাৰণে নাই, OBC কাৰণে 2টা আছে। আৰু আপোনালোকক পে'মেণ্টসমূহ দিয়া হ'ব 14,000 পৰা 70,000 টকা পৰ্যন্ত। লগতে গ্ৰেড পে দিয়া হ'ব 7,400 টকা। আদাৰ আপোনালোকে দেখিব পাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী যদি আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। বেচেলৰ ডিগ্ৰী মানে BA BSc আৰু BCom এনেকুৱা ধৰণৰ কিবা যি কোৰ্চ আপোনালোকৰ আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে 80 ৱৰ্ড পাৰ মিনিট, লগতে 30 ৱৰ্ড পাৰ মিনিট আপোনালোকে টাইপ কৰিব পাৰিব লাগিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় কম্পিউটাৰ ক্ষেত্ৰত তেতিয়া আবেদন কৰিব পাৰে। লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 2টা ভেকেঞ্চি আছে। কেটেগৰী আছে আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাৰিছে। UR কেটেগৰীৰ কাৰণে 2টা, এনেকৈ ভাগ কৰি থোৱা আছে। আৰু দৰমহা দি আছে 14,000 পৰা 70,000 টকা পৰ্যন্ত। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে মাষ্ট বি গ্ৰেজুৱেট, আপোনালোকে গ্ৰেজুৱেট হ'বই লাগিব। লগতে মাষ্ট প্ৰচেছ ডিগ্ৰী ডিপ্ল'মা লাইব্ৰেৰী চায়েন্সত আপোনালোকৰ কিবা ডিপ্ল'মা কিবা এটা কৰা হ'ব লাগিব। লগতে কম্পিউটাৰ চলাব জানিব লাগিব। আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লেহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন ষ্টাৰ্ট হৈছে 1 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট দিয়া আছে 15 মাৰ্চ। আৰু পে'মেণ্ট কৰা ফিজ কটাৰ কাৰণে 20 মাৰ্চ দিয়া আছে। আৰু এই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ যিটো গুৱাহাটী হাইকোৰ্ট বুলি গুগল বা ক্ৰমত লিখি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে এডভাৰটাইজমেণ্ট লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংকো দি দিয়া হ'ব। যদি এপ্লাই লিংক থাকে তেতিয়া আমি কমেণ্টত আপোনালোকক দি দিম। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।